মেক্সিমাম ষ্টুডেণ্টছৰে কনফিউজন আছিল যে ইউনিট টেষ্ট আৰু হাফ ইয়াৰলি এক্সামৰ মাৰ্কছ এড হ'ব নেকি SSLC এক্সামত। আজি এই ভিডিঅ'টোত আমি তাকে ডিছকাছ কৰিম। তো আমাৰ ওচৰত এখন ন'টিছ আছে, এই ন'টিছখন টিচাৰ্ছবিলাকক দিয়া হৈছিল মাজতে। তো তাত কি কৈছিল যে ইট ইজ ফৰ দ্য ইনফৰমেশ্যন অফ অল স্কুলছ অফ সেবা ডেট দ্য মাৰ্কছ এণ্ট্ৰি পৰ্টেল ইজ অ'পেন ফৰ বিল' মেনশ্যন এক্সামিনেশ্যন অফ ক্লাছ 9 এণ্ড ক্লাছ 10। ক্লাছ 10 ইউনিট টেষ্ট 1 এক্সামিনেশ্যন 2024 আৰু ক্লাছ 9 ইউনিট টেষ্ট 1 এক্সামিনেশ্যন 2024। তো তোমালোকৰ ইউনিট টেষ্টৰ মাৰ্কছবিলাক পৰ্টেলত এড কৰা হৈছে স্কুলৰ পৰা, আৰু তোমালোকৰ হাফ ইয়াৰলি মাৰ্কছবিলাকো হয়তো এড কৰা হ'ব। তো ইয়াত কি হৈছে যে তোমালোকৰ ৰেকৰ্ডখিনি সেবাই ৰাখি থাকে যে কোনজন ষ্টুডেণ্টে কিমান নম্বৰ স্ক'ৰ কৰিছে। তো চব ইনফৰমেশ্যন সেবাৰ তাত থাকে। আৰু কিছুমান ষ্টুডেণ্টছক সুধিলেও সিহঁতে কয় যে সিহঁতে ইউনিট টেষ্ট বা হাফ ইয়াৰলিত ইমান ফ'কাছ কৰা নাছিলে, ডাইৰেক্ট SSLC এক্সামৰ কাৰণেহে পঢ়ি আছে বুলি কয়। কিন্তু সেইটো নহয়, তোমালোকে এইকেইটা এক্সামো ভাল কৰিব লাগিব। যদিও পৰ্টেলত দিব কৈছে, তোমালোকৰ SSLC এক্সামত এইটো একো এফেক্ট নকৰে, কিন্তু ইনকেছ যদি কিবা এমাৰ্জেঞ্চি আহি যায়, পেণ্ডেমিক বা ফ্লাড, তো এনেকুৱা ধৰণৰ ছিটুৱেশ্যন যদি আহে, তেতিয়া কিন্তু তোমালোকৰ পৰ্টেলত এণ্ট্ৰি কৰি থৈ দিয়া মাৰ্কছৰ বেচিছতে ৰিজাল্টটো দিব। আৰু মাজতে এবাৰ ক'ভিডৰ টাইমত তেনেকৈ ৰিজাল্টটো দিয়া হৈছিলে। তো ট্ৰাই কৰিবা তোমালোকে যাতে এই এক্সামকেইটাও বেয়া নকৰা। আৰু এটা ইম্পৰ্টেণ্ট কথা যে তোমালোকে যদি গোটেইকেইটা এক্সামে বেয়া কৰি দিয়া, ইউনিট টেষ্ট, হাফ ইয়াৰলি, ছেকেণ্ড ইউনিট টেষ্ট, তো তেনেহ'লে তোমালোকৰ যদি প্ৰি টেষ্টটো বেয়া হয়, তেতিয়া কিন্তু তোমালোকৰ প্ৰব্লেম হ'ব পাৰে পিছত যায়। তো তেনেকুৱা কেছত হয়তো তোমালোকক SSLC এক্সাম দিয়াৰ পৰা ৰাখি দিব পাৰে। চ' ট্ৰাই কৰিবা তোমালোকে যাতে এই এক্সামবিলাকত তোমালোকে ফেইল কৰা মাৰ্কছ যাতে নোপোৱা, আৰু ভাল কৰিব চেষ্টা কৰিবা। আৰু সেবাই যিহেতু ইমান এগাল চেঞ্জেছ কৰি আছে, তো ঠিক নাই পিছলৈ কি হয়। তো পৰাপক্ষত তোমালোকে এই এক্সামখিনি চিৰিয়াছলিয়ে ল'বা। আৰু এটা কুৱেশ্যন হৈছে যে কপিৰ ৰিচেকিঙত কিবা প্ৰব্লেম হ'ব নেকি মেট্ৰিক পৰীক্ষাত, যদি আমি এই প্ৰথম এক্সামখিনি বেয়া কৰি দিওঁ। তো এই কথাটোত মই চিয়'ৰ নহয়, তো হ'ব নালাগে ইমান প্ৰব্লেম। কিন্তু তোমালোকে ট্ৰাই কৰিবা যাতে ৰেকৰ্ডটো ভাল হৈ থাকে তোমালোকৰ সেবাৰ ওচৰত, কাৰণ সেবাৰ তাত ডিটেইলছবিলাক থাকে। আজিৰ ভিডিঅ'টোত ইমানে। ভাল লাগিলে লাইক কৰি দিবা, কিবা কনফিউজন থাকিলে মোক কমেণ্ট ছেকশ্যনত সুধিবা। আৰু লগতে এইবাৰ হাফ ইয়াৰলি এক্সাম অলপ টান হ'বলৈ গৈ আছে, জানিব হ'লে তোমালোকে পিন কমেণ্টত দিয়া লিংকটো ক্লিক কৰিবা।